আসাম পুলিশ হাই হাই, আসাম পুলিশ হাই হাই, সাইফুল ইসলামক গ্রেফতার করা, সাইফুল ইসলামক গ্রেফতার করা, আসাম পুলিশ হাই হাই। ঘটনাটা হল আমার ভাইটি আসাদ আলী, সাদ্দাম, সাইফুল, লতিফ আলী আৰু তেওঁৰ ঘৈণীয়েক সতী শহীদন, ছোৱালী আমেলা খাতুন, জামেলা খাতুন, তাসমিনা খাতুন, ফুলচান আলী, এওঁলোকে পৰিপূৰ্ণ 9জন মানুহে পৰিকল্পনা কৰি 26 তাৰিখ 2 মাহ 2025 চন বুধবাৰ দিনা অনুমান আবেলি 5 বজা মানত মোৰ ভাইটিক ডেগাৰ ডাল তৰোৱাল, সাদ্দাম আৰু সাইফুলে ডাঙৰ ডাঙৰ ডেগাৰলৈ আহে, 3 হাত ডেগাৰলৈ আহি আমাৰ ভাইটিৰ ঘৰৰ পিছতে তাক হত্যা কৰি পেলায়। আৰু লগৰ বাকী 30 ছোৱালী বাকীকেইটাই দাও লাঠি জং লৈ আহি তেওঁৰ ওপৰত কোপ মাৰে। আৰু আমাৰ গাঁৱৰ মানুহে দূৰত আছিল, গাঁৱৰ মানুহক ভয় দেখুৱাইছিল যে আহিব নোৱাৰোঁ। আৰু মোৰ সৰু ভাইটি আছিল কায়ুমক বচাবৰ কাৰণে আছাদ আগবাঢ়ি গৈছিল, আৰু আছাদক দুফালৰ পৰা সাইফুল আৰু সাদ্দামে 2খন ডেগাৰেৰে কোবাই কাটি পেলায়। আৰু তাক ৰক্ষা কৰাৰ কাৰণে আছাদ আলীৰ শহুৰ শাহুৰী জাহানাৰা খাতুন আৰু ইমতাজ আলী, আছাদ আলীৰ ঘৈণীয়েক মইনা খাতুনে তেওঁক বচাবলৈ গৈছিল, সিহঁতকো কোবাই আদামৰে কৰি পেলাইছে। প্ৰতিবাদ কৰিবলৈ গৈছিল আৰু তেওঁক বচাবলৈ গৈছিল। আজি গড়াইমাৰী আৰক্ষী থানাত আমি এজাহাৰ জনাইছোঁ 28 তাৰিখৰ দিনা, কিন্তু এতিয়ালৈকে মূল অভিযুক্ত আসামীক আজিলৈকে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিব পৰা নাই, আমাক শান্তি কৰিব পৰা নাই। আৰু আসামীবিলাকে দূৰৰ পৰা আমাক ভয় ভাবুকি দি আছে, আমাৰ পৰিয়ালৰ সকলোকে হত্যা কৰি খতম কৰি দিব এই পৰিকল্পনা লৈছে। গতিকে আমি এই আমাৰ ৰাজহ চক্ৰ বিষয়াৰ ওচৰত কৰজোৰে মিনতি কৰি জনাওঁ, আমাক এই অভিযুক্ত আসামীবিলাকৰ উপযুক্ত বিচাৰ, সিহঁতক মৃত্যুদণ্ড ফাঁচীৰ ৰায় দি আমাক যেন এই অপৰাধীবিলাকৰ পৰা, এই অত্যাচাৰীবিলাকৰ পৰা ৰক্ষা কৰে, এয়া আমাৰ দয়ালু মহোদয়ৰ ওচৰত আমাৰ বিনতি।